Hello everyone, welcome to my mini vlog. আজি হৈছে পবিত্ৰ মাঘ মাহৰ পহিলা দিনটো আৰু এই দিনটোতে আমি প্ৰতি বছৰে মন্দিৰত গৈ আছো আৰু এইবাৰো আহিছো নলবাৰীত অৱস্থিত খাছাৰা আশ্ৰমলৈ। তো এই আশ্ৰমত মূৰ্তি এভাগ বনাইছে গোটেই নৰ্থ ইষ্টৰ ভিতৰত ফাৰ্ষ্ট লাৰ্জেষ্ট শিৱ মূৰ্তি হয় 91 ফিটৰ হয় যিটো। তো ইয়াত ভক্তৰ সমাগম নিশ্চয় দেখিছে আৰু কোনোবাই যদি অহা নাই আহিব পাৰে, দেখিবলৈ খুব ধুনীয়া, খুব এটা মনোমোহা দৃশ্য। আৰু পৰিবেশটো চাওকচোন, ইমান ধুনীয়া পৰিবেশ, মানে সেইভাবে বহুত বেছি ভাল লাগিছে। মানে ওখ হয় ন ওপৰখিনি, খুব ধুনীয়া, মানে বতাহ বলি থাকে। তো এনেদৰে ইয়াত ওচৰতে গুহা এটাও বনাইছে, তাতো দুই এভাগ মূৰ্তি ৰাখিছে। ইয়াতো মই ধূপ চাকি জ্বলালোঁ, সেৱা কৰিলোঁ। তো এনেও নিজৰ জেগাবিলাকত কিবা এটা ইউনিক বস্তু এটা থাকিলে ভাল লাগে নহয়নে? এনেদৰে বাহিৰৰ মানুহবিলাকো আহে আমাৰ জেগালৈ, বহুত বেছি ভাল লাগে। তো যদি কোনোবাই অহা নাই প্লিজ আহিব পাৰে। তো যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব নাপাহৰিব দেই।